চা ভাই, যদি কলেজত পঢ়া আৰু গাঁৱত থাকা, মানে ঘৰ গাঁৱত, তেনেহ'লে এটা ধাচু বিজনেছ আইডিয়া দি আছোঁ ছাইড ইনকাম কৰিবৰ কাৰণে। ধৰি লৈছোঁ যে এটা লেপটপ আছে, HSLC পোৱাই হওক, আৰু যদি নাই, এটা কম দামত লেপটপ এটা কিনি লোৱা আৰু এটা 5-6 হাজাৰ টকাত প্ৰিণ্টাৰ কিনি আনা। তাৰপিছত অনলাইন কাম কৰা ষ্টাৰ্ট কৰা, লগতে জেৰক্স আৰু প্ৰিণ্টিং। কাষ্টমাৰ কেনেকৈ পাবা? যিমানবিলাক গাঁৱত এই ফেয়াৰ প্ৰাইচ শ্বপ আছে, মানে সুলভ মূল্যৰ যিবিলাক দোকান আছে, তাত গৈ এখন পোষ্টাৰ লগাই দিয়া। এখন ডাঙৰকৈ ফ্লেক্স বনোৱা, তিনিআলিত লগাই দিয়া, ঘৰৰ আগতো এখন পোষ্টাৰ লগাই দিয়া। একো ৰুম ৰেণ্ট ল'ব নালাগে, একো কৰিব নালাগে, ঘৰতে কৰা ষ্টাৰ্ট কৰা। এটা এক্সট্ৰা ৰুম য'ত পঢ়া শুনা কৰা, স্পেচ মেনেজ কৰা, লাগিলে এখন টেবুল ঘৰৰ পৰা বাহিৰত উলিয়াই লোৱা, বাৰান্দাত এটা ফিক্স টাইম লৈ লোৱা, পঢ়ি থাকিবা বা ঘৰৰ কাম কৰি থাকিবা, আৰু যেতিয়া মানুহ আহিব তেতিয়া ছাৰ্ভিচ দিবা। অনলাইন কৰিবা, জেৰক্স কৰিবা, প্ৰিণ্টিং কৰিবা। একদম ধাচু বিজনেছ আইডিয়া এইটো, কাৰণ বৰ্তমান চব অনলাইন হৈ গ'ল আৰু চবে অনলাইন কৰিব নাজানে। এইটো আছিলে বিজনেছ আইডিয়া নাম্বাৰ 1। যদি ইয়াৰ পিছৰ আইডিয়াবিলাক পাব বিচাৰা, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিয়া, নহ'লে মিছ হৈ যাব কিন্তু।